পানী কমিছে কিন্তু হাহাকাৰ কমা নাই সাধাৰণ ৰাইজৰ। দক্ষিণ মানকাছাৰ জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে কিন্তু দেখা গৈছে মানকাছাৰ সমষ্টিৰ যি পূৰ্বাঞ্চল আছে এই পূৰ্বাঞ্চলৰ কালাপানী আৰু দিয়াৰা সংযোগী যিখন দলং আছিলে এই বাৰাতুল্লা ঘাটৰ দলং যি বাৰণী মেঘালয়ৰ পানীয়ে উঠাই লোৱাৰ পিছত কিন্তু হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰায় ৩-৪ বছৰ ধৰি এই অঞ্চলৰ ৰাইজৰ যাতায়াতৰ বাবে একমাত্ৰ উপায় হৈছে টুলুঙা নাও। প্ৰথমতে দেখুৱালৈ অনুৰোধ জনাম যে আচলতে এই টুলুঙা নাৱেৰে কিন্তু বিপদ সংকুলভাৱে এওঁলোক যাত্ৰা কৰি আহিছে প্ৰায় ২-৩ বছৰ ধৰি। আৰু এই অঞ্চলত বিশেষকৈ ক'ব লাগিব যে বৰ্তমান যেতিয়ালৈকে লকডাউন আৰম্ভ হৈছে তেতিয়ালৈকে অসমৰ মানুহক মেঘালয়লৈ যাব দিয়া নাই আৰু এওঁলোকৰ বাবে একমাত্ৰ পথ হৈছে এইটো। অৰ্থাৎ পূৰ্বাঞ্চলৰ বাগাপাৰা কালাপানী আদি অঞ্চলৰ প্ৰায় ১০,০০০ মানুহ দৈনিক যাতায়াত কৰে এইখন পথেৰে। মেঘালয়লৈ যাব নিদিয়ে, অৰ্থাৎ এইফালদি একমাত্ৰ পথ আৰু এই পথেৰে অহা যোৱা কৰাৰ ক্ষেত্ৰত কিন্তু বিশেষ ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। আমি বহুতো বাৰ এইখন বাৰাতুল্লা ঘাটৰ কিন্তু বাতৰি সম্প্ৰচাৰ কৰিছো। তাৰ পিছতে কিন্তু দেখা গৈছে প্ৰায় ৪.৫ কোটি টকা আবণ্টন দিছে চৰকাৰে দলং নিৰ্মাণৰ বাবে। এই দলং নিৰ্মাণৰ ক্ষেত্ৰত কিন্তু দেখা গৈছে বিশেষ ধৰণৰ একেবাৰে লেহেমীয়া গতিত কাম চলি আছে আৰু চাপৱে যিটো দিব লাগিছিল, চাপ এটা দলং বনাই দিব লাগিছিল, তেনেকুৱা কোনো ধৰণৰ চাপৱে কিন্তু বনাই দিয়া কিন্তু পৰিলক্ষিত হোৱা নাই। আচলতে এই যি টুলুঙা নাও, এই টুলুঙা নাওটো হয়তো ঠিকাদাৰে দিছে নেকি, এইটো স্থানীয় ৰাইজৰ পৰা মই জানিম যে আচলতে এই টুলুঙা নাৱত কিমান টকা দিব লাগে নে যিজন ঠিকাদাৰ আছে এই ঠিকাদাৰে এনে ফ্ৰীত পাৰ কৰাই দিয়ে, এইটোও জানিম যে আচলতে ইয়াত কেনেধৰণৰ দুৰ্নীতি নে ঠিকাদাৰ আৰু নাওৱালা দুজন মিলি এই চিণ্ডিকেট চলাই আছে তাৰ বিষয়েও জানিম যে আচলতে কি ক'ব এই অঞ্চলৰ ৰাইজৰ ক্ষেত্ৰত কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে পাৰাপাৰত। হয়, আমাৰ ইয়াত বহুত দুৰৱস্থা চলি আছে। আমাৰ বহুত অসুবিধাত আমি ভুগি আছোঁ। আজি ৩-৪-৫ বছৰ ধৰি এনেকুৱা আমাৰ অৱস্থা। দলংখন 5 বছৰ পাৰ হৈ গৈছে, ভাঙি গৈছে। তাৰ পাছৰ পৰাই আমি এই টুলুঙা নৌকা দি আমি পাৰাপাৰ হ'ব লগা হৈছে। গতিকে তাৰ পাছত এনেকুৱা দুৰৱস্থাৰ পাছত আপোনালোকৰ জৰিয়তে আমি বহুত কেইবাৰ দেখাইছোঁ। দেখুওৱাৰ পাছত আমাৰ চৰকাৰে এখন RCC দলং দিছে, কিন্তু দলংখনৰ কামো বহুত লেহেমীয়া গতিত চলি আছে। আৰু ইয়াত দলং যে হোৱাৰ আগতে এখন চাবুৱে দিয়ে চৰকাৰৰ ফালৰ পৰা। চাবৱেটো এজ ইট ইজ ব্ৰিজ হয়। এই ব্ৰিজটো দলংখন চাবৱেটো এজ ইট ইজ দলং নিদি এখেতে সৰু বাঁহৰ এখন হাকো বনাই দিছিলে ইয়াত। অকল ছিংগল মানুহ যোৱা অহাৰ কাৰণে অকল চাইকেলটো যাব পাৰিছিল, বাইচাইকেল, কিন্তু বাইক একো যাব নোৱাৰা হৈছিল। আৰু সেই হাকোখন এই গাৰো পাহাৰৰ পৰা ঢল নামি আহি এই হাকোখন উঠাই লৈ গ'ল। আৰু ইয়াত যেনেকুৱা ধৰণৰ কাৰেণ্ট পৰে যেতিয়া গাৰো পাহাৰৰ পৰা ঢল নামি আহে, ইমান ভয়ংকৰ কাৰেণ্ট ইয়াত হয় যে এই নৌকাটো ৰছী বান্ধিছে যে ৰছীত ধৰি ৰাখিব নোৱাৰা হয়। বহুত কেইবাৰ ৰছী ছিঙি মিঙি যায়, ইয়াৰ পৰা বহুত দুৰৱস্থা হৈ যায়। তো গতিকে মই ক'ব বিচাৰিছোঁ আমাৰ স্থানীয় বিভাগীয় কৰ্তৃপক্ষক যে ইয়াত যাতে অতি সোনকালে ৰাইজৰ সুবিধা কৰি দিয়ে, ৰাইজৰ যাতায়াতৰ ব্যৱস্থাখন যাতে অতি সোনকালে কৰি দিয়ে। ইয়াত চাবৱে এজ ইট ইজ দলং এখন বনাই দিয়ে। এজ ইট ইজ দলঙৰ কাৰণে চৰকাৰৰ পৰা পইচা আবণ্টন দিয়া আছে। গতিকে মোৰ দাবী যে ৰাইজৰ কাৰণে, জনসাধাৰণৰ কাৰণে চাবৱে এখন লাগে 100%। আৰু যিটো নাও দি এটা চিণ্ডিকেট চলি আছে, চিণ্ডিকেটৰ ঠিকাদাৰজনৰ জড়িত আছে নেকি? ইয়াৰ পৰা কিবা কমিশ্যন লয় নেকি? আমি শুনিছোঁ যে প্ৰায় 10,000তকৈ 20,000 মানুহ পাৰাপাৰ হয়, বহুত টকাৰ অংক আছে ইয়াত। আৰু এইটো নাওটো ফ্ৰী দিছে নে কোনো চিণ্ডিকেট চলাইছে? নাই, নাওটো কোনো ধৰণৰ ফ্ৰী দিয়া নাই, নাওটো পইচা লৈ চলিছে। কিন্তু চিণ্ডিকেটটো আমি সম্ভৱতঃ এতিয়া ক'বলৈ বাধ্য হৈছোঁ, হয়তো থাকিব পাৰে, আমিতো চিয়'ৰ নহয়, কাৰণ কামটো বহুত লেহেমীয়া গতিত চলিছে। আৰু আমাৰ নহ'লেতো হাকনি দি এখেতসকলে হেৰিটো দিলে হয়, দলং এখন বনাই দিলে হয়। হাকো দিয়াৰ কাৰণটো কি? হাকো দিছে কাৰণে হয়তো সম্ভৱতঃ থাকিব পাৰে। হাকত থাকোঁতেওতো নাও চলিছে, নাৱত পইচা দিব লাগিছিল। নহয়, এক মাহৰ কাৰণে নাও চলা নাছিল। 1 মাহৰ কাৰণে নাও চলা নাছিল। 1 মাহ পাছতেই হাকোখন উঠাই লৈ গ'ল আৰু নাও চলাচল আৰম্ভ হৈ গ'ল। হয়, নিশ্চয়কৈ এই অঞ্চলৰ ৰাইজৰ মাজত কিন্তু হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। মই এজন বাইক আৰোহী আছে, জানিবলৈ যত্ন কৰিম যে আচলতে পাৰ হওঁতে কিমান টকা দিব লাগে এবাৰ পাৰ হ'লে? এইবাৰ পাৰ হ'লে 10 টকা দিব লাগে আৰু মানে যাওঁতে আহোঁতে 20 টকা দিব লাগে। 20 টকা। অকলে গ'লে 20 টকা দিব লাগে। অকলে গ'লে 20 টকা দিব লাগে। দুজন গ'লে 40 টকা দিব লাগে। এই ৰাস্তাৰে কিমান মানুহ পাৰাপাৰ হয়? পাৰ ডে মিনিমাম আপোনাৰ 20,000।
মানে মেঘালয় রাস্তা 30,000 ব্লক। হ্যাঁ, মেঘালয় ৰাস্তাটো একেবাৰে ব্লক। ইয়াত অহা যোৱাৰ কোনো মানে সুবিধাই নাই। আমাৰ সিফালেদি গ'লে ইমান পানী ভাঙি যাব লাগে, আৰু ইয়াত এটাই সাঁকো আছে। ইয়াৰ মানে আমাৰ অঞ্চলৰ যিমান মানুহ আছে এটা সাঁকোৰে যাব লাগে। ইয়াত কোনো মানে সুবিধা, আমাৰ ইয়াতে কোনো সুবিধাই নাই, অসুবিধা। কিমান দিন ধৰি এনেদৰে যাতায়াত কৰি আছে আপোনালোকে? মিনিমাম 5 পৰা 6 বছৰ ধৰি এনেকুৱাকৈ চলি আছে। হয়, নিশ্চয়কৈ এই অঞ্চলৰ ৰাইজ কিন্তু বিপদ সংকুল যাত্ৰা কৰি আছে, টুলুঙা নাৱেৰে যাতায়াত কৰি আছে। মই দেখুৱাম যে আচলতে সামগ্ৰিক দৃশ্যটো, বৰ্তমানৰ দৃশ্য দেখা পাইছে যে আচলতে কিদৰে বাইক লৈ এওঁলোক বিপদ সংকুল যাত্ৰা কৰি আছে। ইয়াত যদিও দলং দিয়া হৈছে, যিটো চাপ দলং দিব লাগিছিল, তেনেকুৱা কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। তাৰ বাবে কিন্তু দেখা গৈছে অঞ্চলৰ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি এটা সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। 10,000তকৈ অধিক মানুহ কিন্তু দৈনন্দিন যাতায়াত কৰে এইখন পথেৰে, আৰু ইয়াত দলং নথকাৰ বাবে কিন্তু হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। মই ইয়াতে যিজনে পইচা লয় তাৰ পৰা কথা পাতিবলৈ যত্ন কৰিম যে আচলতে নাৱৰ যিজন পইচা ধন সংগ্ৰহ কৰে, আপোনালোকে মানে কিমান দিন ধৰি ইয়াত নাও চলাই আছে? এমাহ ধৰি। এক মাস চলে আর বাইকৰ কিমান লয়? বাইকৰ 5 টাকা, মানুষের 5 টাকা। এতিয়া আপুনি কৈ আছে বাইকৰ মানে 10 টকা, আৰু এজন এপাৰ হলে হ্যাঁ, বাইকৰ 5 টাকা, মানুষের 5 টাকা, 10 টাকা। কিমান মানুহ দৈনিক পাৰ হয়? ধরেন মোটামুটি 700-800। 700-800 ইয়াত যে দলং এটা হৈ আছে, চাপ দলং বনাই দিছিল নে নাই? দিছিল বাঁশের দলং বানাই। বাঁহৰ দলং, এইটো গাড়ী যাব পৰা নাছিল। হ্যাঁ, গাড়ি যায়। এতিয়া যে দলং ভাঙি গৈছে, এইটো ঠিক কৰি দিয়া নাই? না, ঠিক করে দিয়ে না। আপুনি মানে ঘাটটো মাতি লৈছে নে এনে 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 চলে আছে? এনে মানুষের অসুবিধা ওঠে, পার করবে না। আপোনাৰ নামটো? ময়নালক। হয়, নিশ্চয়কৈ আপোনালোকে দেখা পাইছে যে আচলতে কিদৰে বিপদ সংকুল যাত্ৰা এই অঞ্চলৰ ৰাইজ কৰি আছে, আৰু একাংশই কিন্তু দেখা গৈছে এইটোৰ ফায়দা উঠাই আছে, কিয়নো ঠিকাদাৰে গুৰুত্ব দিয়া নাই দলঙৰ ওপৰত, আৰু ঠিকাদাৰক যি চাপ দলং বনাই দিব লাগিছিল তেনেকুৱা কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি লাইভ ভিজুৱেল দেখালো, যিজন ধন সংগ্ৰহ কৰি আছে বা যিজনে নাৱেৰে পাৰাপাৰ কৰি আছে, বা ঠিকাদাৰজনৰ বিৰুদ্ধে বা এইসকলৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে অসম চৰকাৰ বা জিলা প্ৰশাসন, এয়া কিন্তু পৰৱৰ্তী সময়ত নিশ্চয় লক্ষণীয় হ'ব।